আপোনালোক সকলো অৱগত যে যোৱাকালি নিশাৰ পৰা অসমৰ বান পৰিস্থিতি অৱনমিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ আৰু সোৱণশিৰিৰ পানী বেদেতীঘাট, দিখৌৰ পানী শিৱসাগৰত আৰু দিচাঙৰ পানী শিৱসাগৰ আৰু বেকীৰ পানী বৰপেটা এই গোটেই সমূহতে বিপদসীমাৰ ওপৰেদি পাৰ হৈ আছে। সাধাৰণতে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বা উপনদীসমূহৰ পানী বিপদসীমাৰ ওপৰেদি গতি কৰে তেতিয়া ই বুজি লোৱা হয় যে ই মথাউৰিৰ প্ৰায় লেভেলত পৰ্যায় পানী পাইগৈ আৰু ইয়াৰ পিছতে অলপ পানী বাঢ়িলে অভাৰটপিং হৈ পানী কাণ্ট্ৰি ছাইডলৈকে আহিবৰ বাবে আৰম্ভ কৰে আৰু যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি যায় তেতিয়াই পৰিস্থিতি গম্ভীৰতাৰে লোৱা যায় আৰু পৰিস্থিতি চম্ভালিবৰ বাবে প্ৰচেষ্টা চলোৱা যায়। অহা কিছুদিনৰ বাবেও আমাৰ যিটো বৰজাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী, কাৰ্বি আলং, ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত বৰষুণৰ প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰোঁ যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব। আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ চাৰ্কেল 14 ডিষ্ট্ৰিক্ট আৰু 41 ৰেভিনিউ চাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুইটা ধৰি আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি ধেমাজিত দুজন বেচিকেলি মাক আৰু জীয়েক, কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি ছেকেণ্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ। সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা চনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰিৰ পানীৰ কাৰণে। এই দুইটাৰ যিটো লেভেল আছিল, হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017, দুইটাই অতিক্ৰম কৰিছে আৰু সেইকাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব, এইটো কিউমেকে হ'ব নোৱাৰে, কিউবিক মিটাৰ বেচিকেলি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে। আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে
তেওঁলোকৰ ডেমত যিটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে, কিন্তু তেওঁ এতিয়ালৈকে নতুন ডিসচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে। অৰ্থাৎ আজি সেকেন্ড ডিসচাৰ্জ হোৱা নাই, বৰ্তমানলৈকে যোৱা গধূলিয়ে হোৱা ডিসচাৰ্জটোৱে আমাৰ পৰিলক্ষিত হৈছে। কাজিৰঙাটো বানপানী কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু কাজিৰঙাত আমাৰ যি কেম্প আছে, বেসিক্যালি ফৰেষ্টৰ বন পৰীক্ষণ চকী বা আমাৰ যিবিলাক ফৰেষ্টৰ চকী আছে, ইয়াত আমাৰ 233 ফৰেষ্ট চেকপোষ্ট থাকে, ভিতৰত তেওঁলোকে ডিউটি কৰে। তাৰে 95 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীত প্লাবিত হৈছে। ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ পাৰে ওপৰেদি বৈ থকা বাবে ডিব্ৰুগড়ত যি পানী সোমাই আছে তাক আমি মেচিন লগাই ব্ৰহ্মপুত্ৰলৈকে পঠিয়াব পৰা নাই, কাৰণ ডিব্ৰুগড় টাউনতকৈ ৱাটাৰ লেভেল ব্ৰহ্মপুত্ৰত ওপৰত আছে। কেতিয়াবা আপোনালোকে গুৱাহাটীত বহি আমি যিটো ধাৰণা কৰিব পাৰোঁ যে আমি গুৱাহাটীৰ পানী পাম্পেদি ব্ৰহ্মপুত্ৰত পেলাই দিওঁ, কিন্তু ব্ৰহ্মপুত্ৰ যদি গুৱাহাটীৰ পানীতকৈ ওপৰেদি যায় তেতিয়াহ'লে আমি তালৈকে পানী ডাইভাৰ্ট কৰিব নোৱাৰা হওঁ। একেই ডিব্ৰুগড়তো বৰ্তমান প্ৰশাসনৰ সন্মুখত জটিল সমস্যাটো হৈছে যে আমি চহৰৰ পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে পঠিয়াই দিব পৰা নাই, ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ থকা বাবে। তাৰ ফলত ডিব্ৰুগড়ৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিছোঁ। আজিও এটা পহু আক্ৰমণত আঘাত পাইছে, যান বাহনৰ আক্ৰমণত, সেইকাৰণে আমি ট্ৰাকছ কমপ্লিটলি বন্ধ কৰিছোঁ। তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব আৰু পাৰ্চনেল যিবিলাক ভেহিকুল আছে বা নাইট ছুপাৰ আছে তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব, যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায়। আমি নাইট ছুপাৰ আৰু পাৰ্চনেল ভেহিকলটো আমি বন্ধ কৰি দিয়া নাই, কাৰণ মানুহ গহপুৰ বা বিপুৰী আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব, কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে সেই ধৰণে আমি তেওঁলোকক লৈ যাম। আপোনালোকে জানে যে অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে, কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন। সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। আমাৰ মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, সঞ্জয় কিষাণ, অৰ্থাৎ নৰ্থ লখিমপুৰ আৰু ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট, এই প্লাবিত অঞ্চলকেইটাক মন্ত্ৰীসকলক ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছে, সঞ্জয় কিষাণ ধেমাজিত আছে, পীযুষ হাজৰিকাও গোলাঘাট জিলাত আজি বান পৰিস্থিতি তদাৰক কৰি আছে। মই আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক অনুৰোধ কৰিম যাতে বিধায়কসকলে নিজৰ সমষ্টিত এই সময়ছোৱাত আৰ্তজনৰ লগত থিয় হৈ থাকে আৰু মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু গাৰ্জেন জিলা
এই দুইটাৰ মাজত তেওঁলোকে যাতে সময় ভাগ বতৰা কৰি লয়। অহা বুধবাৰে আমি কেবিনেটৰ বৈঠক দিছোঁ আৰু কেবিনেটৰ বৈঠকত আমি ডিটেইলছ কথা পাতিম যে মানুহক আমি কি ধৰণে সহায় কৰিব পাৰোঁ। কিন্তু এই পৰিৱেশৰ মাজতো এটা সকাহ দিবলগীয়া খবৰ যে মথাউৰি বোকাখাতটোক বাদ দি এতিয়ালৈকে এই ছেকেণ্ড ৱেভ অফ ফ্লাডত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই বা ব্ৰিজ হোৱা নাই। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আটাইকেইখন জিলাতে বিপদসীমাৰ ওপৰত আছে আৰু পানী লাহে লাহে উজনিৰ পৰা নামনি অসমলৈকে বৈ আহিব, গতিকে মই ধাৰণা কৰোঁ যে অহা ৪৮ ঘণ্টাত সমগ্ৰ ৰাজ্যখনে, এতিয়া যিটো মই ৪১টা ৰেভিনিউ চাৰ্কুল ক'লোঁ, সমগ্ৰ ৰাজ্যখনেই বানপানীত গ্ৰাসত পৰিব বুলি আমি আশংকা কৰিব পাৰোঁ। যদি নামনি অসমত বৰষুণ কমে আৰু উজনি আৰু অৰুণাচলতো যদি বৰষুণ কমে, তেতিয়াহ'লে আমি কিছু সকাহ পাম। এইবাৰৰ বানপানীৰ মূল কাৰণটোৱে হৈছে যে অৰুণাচল প্ৰদেশত হোৱা ৰেইনফল। পাছিঘাট অঞ্চলত যোৱা কেইবাদিনৰ পৰাও নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। ব্ৰহ্মপুত্ৰলৈকে গোটেই পানীবোৰ অৰুণাচলৰ পৰা স্বাভাৱিকভাৱে তাত বৰষুণ হ'লে ভিতৰলৈকে আহে আৰু তাৰ লগতে উজনি অসমৰ জিলাসমূহতো হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি জটিল হৈ পৰিছে। আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে মোক ফোন কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে বানপানীৰ সংক্ৰান্তত যি প্ৰয়োজনীয় ভাৰত চৰকাৰে কৰিব লাগে তেওঁলোকে কৰিব আৰু মোকো আৰু আমাৰ মন্ত্ৰী আৰু বিধায়কসকলকো বানপানীৰ সময়ত ৰাইজৰ কাষত থিয় হৈ থাকিবৰ বাবে তেখেতে পৰামৰ্শ দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো টেলিফোন কৰি মোক জনাইছে যে NDRFৰ পৰা আৰম্ভ কৰি সেনাবাহিনীলৈকে সকলোকে সষ্টম কৰি ৰখা হৈছে। অসম চৰকাৰে যেতিয়াই বিচাৰে NDRF আৰু ভাৰতীয় সেনা আমাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ আছে। ইতিমধ্যে NDRFে আমাৰ লগত কাম কৰি আছে আৰু আজি তিনিচুকীয়াৰো কিছু কিছু স্থানত জিলা কৰ্তৃপক্ষই সেনাৰ সহায় লৈছে। দে হেভ টেকেন হেল্প অফ আৰ্মি আৰু আৰ্মিও আমাক জনাইছে যে তেওঁলোকৰ যথেষ্ট ফ'ৰ্চ ষ্টেণ্ড বাইত আছে, তেওঁলোকে আমাক সহায় কৰিব পাৰিব। বানপানীৰ ওপৰত আপডেট এইটোৱে আছিলে আৰু মই ভাবোঁ যে এই বিপদৰ সময়ছোৱাত আমি ইজনে সিজনৰ কাষত থিয় হৈ থাকিম আৰু ৰাইজক আমি সহায় কৰিম। বানপানীৰ লগে লগে আজিৰ দিনটো এটা বিশেষ গুৰুত্বপূৰ্ণ দিন যে আজিৰ দিনটোৰ পৰাই আমাৰ যিটো কলনিয়েল লজ আছিলে, ক্ৰিমিনেল লজ আছিলে, এই কলনিয়েল ক্ৰিমিনেল লজসমূহ আজি এক প্ৰকাৰ ৰিপ্লেচ হ'ল। ন্যায় সংহিতা, আমাৰ যিটো ইণ্ডিয়ান পেনেল কোড, ইণ্ডিয়ান এভিডেন্স এক্ট আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোড, CRPC, IPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, এই তিনিওখনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, যিটো এভিডেন্স এক্টৰ জাগাত আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা বলবৎ হ'ল। আজি দিনৰ 12:32 নগাঁও সদৰ আৰক্ষীয়ে ন্যায় সংহিতাৰ ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ ৰুজু কৰিছে আৰু যোৱা নিশা 12 বজাৰ পৰাই আমি IPCৰ অধীনত কেছ ৰেজিষ্টাৰ কৰা আমি বাদ দিছোঁ আৰু আমি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কেছ ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছোঁ।
আৰু অসমত ফাৰ্ষ্ট কেছটো আমি 12:32 বিয়লি আমি ৰেজিষ্টাৰ কৰিছোঁ নগাঁও আৰক্ষী থানাত। ইতিমধ্যে আমাৰ অসমত এই তিনিওখন আইন অতি যাতে সুষমভাৱে বলবৎ হ'ব পাৰে, ট্ৰেন্সফৰ্ম হ'ব পাৰে, তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত লৈছিলোঁ। অসম পুলিচৰ 115জন মাষ্টাৰ ট্ৰেইনাৰে যোৱা কেইবাটাও মাহ ধৰি কাম কৰি আছিলে। ন্যায় সংহিতাত ফৰেনচিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। অসমত আমি 5টা ফৰেনচিক লেব আমি স্থাপন কৰিছিলোঁ। গান্ধীনগৰৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিত আমি ক্ৰাইম চিন অফিচাৰ হিচাপে 500 আৰক্ষীক আমি ট্ৰেইন কৰাইছিলোঁ আৰু সেইকাৰণে অসমত আমি নতুন ক্ৰিমিনেল লজ, নতুন ন্যায় সংহিতা ৰূপায়ণ কৰোঁতে আমি অসুবিধা নাপাম বুলি আমি ধাৰণা কৰিব পাৰোঁ। We have already registered first case in Nagaon police station under Bharatiya Nyay Sanghita, and Assam government and Assam police and judicial officers have been given proper training, and we are well equipped to handle criminal justice system in the same situation. এই ন্যায় সংহিতাত বহুবিলাক পজিটিভ কথা আছে। 0 FIR, EFIR যিবিলাক ৰাইজে বিচাৰি আছিলে, ভাৰতীয় ন্যায় সংহিতা আৰু আমাৰ যিটো CRPCক আমি ৰিপ্লেচ কৰিছোঁ নাগৰিক সুৰক্ষা সংহিতা দি, ইয়াতে EFIRৰ পৰা ফৰেনচিক এভিডেন্স, এই গোটেই কথাবিলাক আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াত বহুতবিলাক ভাল কথা আছে। কিন্তু এই ন্যায় সংহিতাত অসমৰ সৈতে জড়িত এটা বিশেষ বিন্দু বা বিশেষ ক্লজ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে যোৱা 1 বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুভ। যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে। আৰু যেহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত
আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেন্ট টু ৰেপ অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেন্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ it will be considered as rape and it will be punishable as offense of rape. গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম sufficient to say that এতিয়া মই বিয়া কৰাব পাৰোঁ কিবা কাৰণত বিয়া হ'ল ঘটনা চক্ৰ কিন্তু মই ইণ্টাৰকোৰ্স কৰিব নোৱাৰোঁ গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰ তলতটো প্ৰহিবিটেড আছে পানিশমেন্ট কম আছিল 3-4 ইয়াৰ্স কিন্তু যেতিয়া আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইণ্টাৰকোৰ্স it will become a rape ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব ইয়াৰ উপৰিও ন্যায় সংহিতাত যেনেকৈ আপোনালোকে বহুত সময় দেখা পায় যে বেয়া কাম কৰিবৰ কাৰণে শিশুক জড়িত কৰোৱা হয় কাবাক থ্ৰেটনিং দিবৰ কাৰণে কিবা চিঠি পত্ৰ দিবৰ কাৰণে শিশুক ব্যৱহাৰ কৰা হয় ইয়াক ন্যায় সংহিতাত অফেন্স বুলি লোৱা হৈছে আৰু ভিক্টিমক এফআইআৰৰ কপি দিয়া কিবা কাৰণত যদি প্ৰসিকিউশনে কেছ উইথড্ৰ কৰে কোৰ্টে ভিক্টিমক শুনিব পাৰিব আৰু কেছ এটা ৰেজিষ্টাৰ হ'লে 90 দিনৰ পিছত কেছটোৰ প্ৰগ্ৰেছ কি সেই বিষয়ে ভিক্টিমক জনোৱা দি বহুত বিলাক পজিটিভ থিংস has been incorporated in the new ন্যায় সংহিতা অসমৰ কনটেক্সটত আমাৰ চাইল্ড মেৰেজৰ ওপৰত যুঁজ দিয়াৰ কাৰণে আমি বহুখিনি এই নতুন নাগৰিক সংহিতাৰ কাৰণে আমি বল পাম ইয়াৰ পিছত মই দুটা সৰু ঘোষণা কৰিব খুজিছো যোৱা আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমে হওক বা একাংশ শিক্ষকেই হওক শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছো এই কমিটিখনত 3 জন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন আইআইটি গুৱাহাটী প্ৰফেসৰ শৰৎ কুমাৰ পাত্ৰ তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4 জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই 3 জন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ সেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা ক্ষেত্ৰৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা
কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি সৰকাৰী শিক্ষকসকল স্কুলত না যায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে গছৰ ওপৰত উঠে গছৰ তলত উঠে কিন্তু তেওঁৰ বা মোৰ 2টা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো গতিকে এই দুখীয়া দৰিদ্ৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যেটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক that is their fundamental rights গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো সৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষা মন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰি যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী আইআইটিৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ সায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰো কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বা নিদিয়ক সেই বেসিক নিডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰো কাৰণ হি যদি কৰো তেতিয়ালে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰে নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছো গতিকে আমি যদি বেসিক কথাটোত কম্প্ৰমাইজ কৰো তেতিয়ালে আমি ৰাজনীতি কৰিবই নোৱাৰো কিন্তু যদি a section of teachers তেওঁলোকৰ যদি হসাকয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা তাক নিৰাময় কৰা আমাৰ দায়িত্ব গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক আমাৰো ভুল থাকিব পাৰে মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ আমাৰো ভুল থাকিব পাৰে
কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব আৰু এই তিনিওজনীয়া কমিটিক মই ৰাজ্যৰ 3খন চৰৰ বিদ্যালয়ত গৈ চৰ চাপৰি বিদ্যালয়ত গৈ 3খন পাহাৰৰ বিদ্যালয়ত গৈ 3খন পাহাৰ 3খন চৰ আৰু 3খন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছো কমিটিখনৰ লগত ময়ো কথা পাতি লম জুলাই মাহৰ 31 তাৰিখলৈকে যেটো গৰম বন্ধ থাকিব সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম অহা কালি বা পৰখি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন সোমাই লওক দুটা ভাল সফটওয়্যাৰ আনক ভাল কৰক ভাল কৰাটো আমাৰ কোনো আপত্তি নাই সো উইল ডু দ্যাট মই ভাবো যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছো তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছো যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব শেষত মই স্বাস্থ্য বিভাগৰ দুটা কথাৰে সামৰণি মাৰিব খুজিছো তাৰ পিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম আপোনালোকে জানে যে নলবাৰীত 2019 চনৰ জুন তাৰিখে মই এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলো হেতু হল ফ্ৰী কিডনি ডায়ালিসিস 2019 চনৰ জুন মাহত আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছিলো কোভিডৰ সময়ত যেতিয়া প্ৰাইভেট হস্পিটাল বিলাক বন্ধ হৈ গৈছিল তেতিয়া এই সেন্টাৰ বিলাকতে আমাৰ কিডনি পেশেন্ট সমূহে আটাইতকৈ বেছি ডায়ালিসিস পাইছিল আমি এপলো হস্পিটালৰ লগত এটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই কামটো কৰিছিলো আৰু সাউতে ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত আমি কিডনি ডায়ালিসিস সেন্টাৰ আৰম্ভ কৰিছিলো প্ৰথমতে ইয়াৰ ইনটেক খুব কম আছিল প্ৰথম বছৰ আমি 24000 সেশন আমি কৰিছিলো খুব মই ভাবিছিলো যে প্ৰগ্ৰামটো কিমান ভাল হ'ব কিমান বেয়া হ'ব 23-24 চনত আমি 2,21,116টা আমি ফ্ৰী ডায়ালিসিস সেশন মানুহক আমি কৰিব পাৰিছো কেতিয়াবা সংবাদ মাধ্যমৰ পৰা বহু আতৰত গৈ অসমৰ চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণক কেনেকৈ সেৱা কৰি আছে ইয়াৰ এটা জীৱন্ত উদাহৰণ হ'ল যে যোৱা বছৰ 5,347টা পেশেন্টে 47 গৰাকী পেশেন্টে 2,21,000 ফ্ৰী ডায়ালিসিস সেশনত অংশগ্ৰহণ কৰিব পাৰিছে আৰু এই যেটো আঁচনি এই আঁচনিত ভাৰত চৰকাৰে আমাক সহযোগ কৰে যোৱা বছৰ আমি 31 কোটি টকা খৰচ কৰিছিলো ভাৰত চৰকাৰে আমাক 16 কোটি টকা দিছিলে আমি 15 কোটি টকা আমাৰ বাজেটৰ পৰা আমি খৰচ কৰিছিলো মই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছত এটাকৈ প্ৰগ্ৰাম বিলাক আলোচনা কৰি আছো 41টা সেন্টাৰৰ পিছত আমি অসমত অহা 2 মাহৰ ভিতৰত আৰু নতুন 35টা সেন্টাৰ আমি ফ্ৰী কিডনি ডায়ালিসিসৰ বাবে
আমি আৰম্ভ কৰিব খুজিছোঁ উদ্দেশ্যটো হ'ব যে 126টা সমষ্টিতে যাতে আমি ফ্ৰী ডায়ালিসিস কৰিব পাৰোঁ কিন্তু একেলগে মেডিকেল এক্সপানশন একে কোবত হ'ব নোৱাৰে লাহে লাহে কৰিব লাগে 41টাৰ পিছত এতিয়া আজি আমি 35টা নতুন হস্পিটালত কিডনি ডায়ালিসিস সেন্টাৰৰ কাম আৰম্ভ কৰিম লিষ্টখন মই আপোনালোকক দি দিম গ্ৰুপত যিসকলে টিভিত চাই আছে তেওঁলোকৰ কাৰণে মই এই 35টা সেন্টাৰৰ নাম মই ঘোষণা কৰি দিব খুজিছোঁ নাহৰকটীয়া সাব ডিভিজনেল সিভিল হস্পিটাল ডিগবৈ সিভিল হস্পিটাল জোনাই সিভিল হস্পিটাল তিনসুকিয়া মেডিকেল কলেজ মৰাণ CHC হাপেখাটি মডেল হস্পিটাল তিয়ক FRU জখলাবন্ধা মহকুমা চিকিৎসালয় লামডিং মহকুমা চিকিৎসালয় গুৱাহাটী ধীৰেনপাৰা FRU পাণ্ডু FRU আমিনগাঁৱৰ তুলাৰাম বাফনা সিভিল হস্পিটাল ৰঙিয়া মডেল হস্পিটাল নলবাৰী মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ ডেকাৰগাঁও মডেল হস্পিটাল তিহু FRU নগাঁও মেডিকেল কলেজ লক্ষীপুৰ মডেল হস্পিটাল গোৱালপাৰা কলগছিয়া সিভিল হস্পিটাল বৰপেটা জনিয়া বজালি সিভিল হস্পিটাল তামুলপুৰ সাব ডিভিজনেল হস্পিটাল দুধনৈ CHC কাটিগড়া মডেল হস্পিটাল বৰাইগ্ৰাম মডেল হস্পিটাল কৰিমগঞ্জ বিশ্বনাথ জিলা চিকিৎসালয় অভয়াপুৰী জিলা চিকিৎসালয় ধলাই মডেল হস্পিটাল বিজনী সাব ডিভিজনেল হস্পিটাল লালা CHC চেঙা মডেল হস্পিটাল লখিমপুৰৰ লালুক মডেল হস্পিটাল নাজিৰা সাব ডিভিজনেল সিভিল হস্পিটাল গোলাঘাটৰ বোকাখাট সাব ডিভিজনেল হস্পিটাল আৰু কাছাৰৰ টিকৈ মডেল হস্পিটালত আমি কিডনি ডায়ালিসিস আৰম্ভ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু মই ভাবো যে আমি অহা 2 মাহৰ ভিতৰত এই ব্যৱস্থাক আমি সম্পূৰ্ণ কৰি তুলিব পাৰিম ৰাজ্যৰ বান পৰিস্থিতি ন্যায় সংহিতা শিক্ষা হেতু এপ কিডনি ডায়ালিসিস এই চাৰিওটা কথা আপোনালোকক কোৱাৰ বাবে মই আপোনালোকক নিমন্ত্ৰণ কৰিছিলো কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে From last evening, the flood situation of Assam has turned into little critical. Water at all level in the river Brahmaputra is flowing above danger level. 41 revenue circle has been affected so far. Even in Kaziranga, the forest check post, all the forest vigilant posts, almost 95 vigilant posts has been submerged. Animal has started migrating from the reserve forest to the nearby hills. If the rain continues for next 3 days, the situation will become further critical. Prime Minister Narendra Modi ji has called me in the morning. He assured all helps and he said that Army, NDRF, everyone will be standby. They will work hand to hand with the government of Assam. And he also advised me that our MLAs, ministers should be on field to help the flood affected people. He reassured me that government of India is there. Any help government of Assam will sort, definitely that will be provided. Home Minister Amit Shah ji has also called me in the morning. He has also reviewed the flood situation. I am confident that if situation doesn't worsen from here, we will be able to basically provide relief, rehabilitation to the people. But of course, if situation worsen, then we might have to take help from the army. So we are closely monitoring the situation
and we want to reassure the people of Assam that both Government of India and Government of Assam will be there to help completely, whatever way it needs to be. আপনি ন্যায় সংহিতা যিখন আইনৰ কথা কৈছে ইয়াত যথেষ্টখিনি উপকৃত হ'ব ইয়াৰ ক্ষেত্ৰত কিন্তু মোৰ এটা প্ৰশ্ন থাকিব ছাৰ বিশেষভাৱে আমি দেখিছোঁ যে এটা সম্প্ৰদায়ৰ কথা আপুনিও সামাজিক মাধ্যমত পোষ্ট কৰিছে মন্ত্ৰী বিজয় হাজৰিকাকো আমি পোষ্ট কৰা দেখিছোঁ কিন্তু নাহৰকটীয়াত ছাৰ আমাৰ এগৰাকী সতীৰ্থ মহিলা সাংবাদিকক দলগতভাৱে অমানৱীয় কাণ্ড সংঘটিত কৰিছে আৰু ইয়াৰ পিছত ছাৰ এই বিষয়টো 26 মে হৈছিলে তাৰপিছত 6 জুনত স্থানীয় আৰক্ষী থানাত ব্যৱস্থাপনা কৰিলে যোগাযোগ কৰিলে কিন্তু আজিও ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় পোৱা নাই মই বিষয়টো এইকাৰণে লৈ আহিছোঁ আপোনাক আজি ওচৰতে পাই ইতিমধ্যে বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ কৰাও আৰম্ভ কৰিছে কিন্তু ছাৰ প্ৰতিবাদটো অসম আৰক্ষীয়ে যিমান পাৰে কেছবোৰ ৰিজলভ কৰিবৰ বাবে চেষ্টা কৰে আপোনালোকে দেখিছে যোৱা কেইটামান দিন আগতে ধুবুৰীত এটা ঘটনা সংঘটিত হৈছিল অভয়াপুৰীত এটা ঘটনা সংঘটিত হৈছিল যিমানবোৰ ঘটনা বা ক্ৰিমিনেল কেছ ৰিজলভ কৰিব পাৰি পুলিচে কৰে কিন্তু সদায় হত্যাকাৰীয়ে পুলিচে আজি মই মাৰ্ডাৰ কৰিলোঁ অহাকালিয়ে মাৰ্ডাৰটো ধৰাত পৰক তেনেকৈ প্ৰত্যেকজন হত্যাকাৰীয়ে প্ৰমাণ এৰি থৈ নাযায় কিছুৱে প্ৰমাণ এৰি থৈ যায় কিছুৱে প্ৰমাণ এৰি থৈ নাযায় যোনে প্ৰমাণ এৰি থৈ নাযায় তাৰ বাবে আৰক্ষীয়ে কষ্ট কৰিব লাগে কেতিয়াবা সময় লাগে যেনেকৈ গুৱাহাটীত এটা মাৰ্ডাৰ হৈছিলে হেলমেট পিন্ধি পেলাই এজন আমাৰ ব্যৱসায়ী এজনক হত্যা হৈছিলে ছমাহ পেপাৰত যথেষ্ট সমালোচনা হৈছিল যে হত্যাকাৰীক ধৰিব পৰা নাই ছমাহ পিছত আৰক্ষীয়ে ধৰিব পাৰিলে গতিকে অপৰাধ তদন্তৰ যিটো গতি সেই গতিটো আৰক্ষীয়ে নিষ্ঠাৰে সৈতে কৰি আছে আৰু অসম আৰক্ষীয়ে মই নাভাবোঁ যে ক'ৰবাত কম্প্ৰমাইজ কৰিব ইতিমধ্যে ছাৰ ভিডিঅ' ফটো আৰু অভিযোগ অনুসৰি এটা ইয়াকুব আহমেদ নাহৰকটীয়া জাবুনত এটা ইণ্টাৰভিউ এটা আছিলে ছাৰ তাৰ অবৈধ কিবা বাতৰি কৰিব যোৱা সংক্ৰান্তত আপোনাৰ যিখিনি ফিডবেক ইয়াকুবক লৈ এই ফিডবেকখিনি মই পুলিচক কৈ দিম আপোনাৰ পৰা সংগ্ৰহ কৰিব তদন্তত সহায় হ'ব যোৱা কেইদিনমানৰ ঘটনাত এটা পলিটিকেল লাইন আছে আৰু এটা ক্ৰিমিনেল ডিৰেকশ্যন আছে প্ৰথম কথা অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই তাত কাৰো কোনো ক'বলগীয়া একো নাই এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে মই সেইটো কথা আমি নকওঁ কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন শ্মশান আছে চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে কিয় শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম পুলিচক মই চাই ল'ম অমুকক নধৰিলে মই অমুক কৰিম তমুক কৰিম যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে কিন্তু
ইয়াৰ এটা পলিটিক্যাল এংগল, এইটো এটা মই পলিটিক্যাল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিক্যাল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে, কিন্তু ছাডেন যিটো ইনক্ৰিজ ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়। কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব, উই হেভ টু ডিল উইথ ডেট। চাওক, ইলেকশ্যন যেতিয়া হয় MCC চলি থাকে আৰু তেতিয়া আমি সাধাৰণতে আমি বেক ছিট লওঁ। এইটো এটা পলিটিচিয়ানসকলে 2 মাহ 3 মাহ আমি এটা বেক ছিটত যাবলগীয়া হ'ল, মডেল কোড অফ কণ্ডাক্ট থাকিলে। তাৰপিছত কোনোবা এটা ছিটত 10-12 লাখ ভোটত জিকি ল'লে, অলপ প্ৰেৰণা পালে, স্বাভাৱিকভাৱে 2-3 দিন এটা ভূমিকম্প হ'লে তাৰতো এটা ৰিয়েকশ্যন থাকে। 10 লাখ ভোটত ইলেকশ্যন জিকাটোতো এটা ডাঙৰ ভূমিকম্প, গতিকে এটা মৃদু ভূমিকম্প তাৰপিছত লাহে লাহে হৈ থাকে। চ' উই হেভ টু ডিল উইথ ডেট। আমি ডিল কৰি থাকিম। উত্থান নহয়, সামান্য যিটো উত্থান আমি ধুবুৰী, নগাঁও, যোৰহাটত দেখা পাইছোঁ, আগতেও আছিলে, কংগ্ৰেছটো নোহোৱা হৈ যোৱা নাছিলে। কিন্তু মই আকৌ ঠিক মিডিয়া বুলি ক'লে বেয়া নাপাব, হাৰা পাৰ্টিটোক মিডিয়াই জিকা ধৰণৰ যিটো এটা পৰিৱেশ কৰি দিলে, তাত উৎসাহিত হ'ল, ৰিজাল্টটোত উৎসাহিত হোৱা নাই। কাৰণ আগত 4টা আছিল, এবাৰ 3টা হ'ল, কমিলহে। কিন্তু মিডিয়া এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰি দিলে যে নহয়, ইহঁতিহে জিকিছে, আমি বিজেপিৰ MP জিকাবিলাকৰ নামেই নোহোৱা হৈ গ'ল। ক'ৰবাত যে আমি এনেকুৱা কৰি দিলে যোৱা 2 মাহত মিডিয়াই যে অসমত যে 13জন কোনোবা MP আছে চব পাহৰি গ'ল, আৰু যে 13টা ছিট আছে চব পাহৰি গ'ল, 12টা ছিট আছিল চব পাহৰি গ'ল। আপোনালোকে শুৱে বাৱে কেতিয়াবা কেতিয়াবা হৈ যায় যে ৰজা মহাৰাজাৰ প্ৰতি মানুহৰ দুৰ্বলতা থাকে, আপোনালোকে দুৰ্বলতাত উঠি গ'ল। তাৰ ফলত কোনোবা মানুহে জিকাটো নাই, কিন্তু নিজিকাটোকো কেতিয়াবা ইয়াত সাইকোলজিক্যাল এটা টাৰ্মছ আছে, কেতিয়াবা বগাটোকো মানুহে কলা দেখে। চ' এনেকুৱা এটা পৰিৱেশ এটা একাংশ মানুহে কৰি দিলে, জিকিছে কিন্তু 3টা, যোৱাবাৰ আছিল 4টা বা 5টা, কমিলে, কিন্তু কমাটোক আপোনালোকে বঢ়া বুলি উলিয়াই দিলে। আপোনালোকে মানে একজেক্ট ইয়াত বহি থকা কেইজন নহয়, যোনে কৰে তাৰ ফলাফলটো, তাৰ কুপ্ৰভাৱটো ঢেকীয়াজুলি, কোকৰাঝাৰ, বৰপেটাত, য'ত আমাৰ মানুহবিলাক সংখ্যালঘিষ্ঠ, সেই মানুহসকলে তাৰ কুপ্ৰভাৱটো পায়। ইয়াততো আপোনালোকৰ কাৰণে সাধাৰণ কথা, এইটো নিউজ দিলে অলপ চিফ মিনিষ্টাৰে কষ্ট পাব, চিফ মিনিষ্টাৰে অলপ তেওঁক অলপ প্ৰতিশোধ লোৱা টাইপ হ'ব। সেইটো আমাৰ লেভেলত ইট ইজ ফাইন। কিন্তু অসমখন এনেকুৱা এটা ৰাজ্য যে গুৱাহাটী বা যোৰহাটত টিপাটো মাৰিলে দুখ আৰু দৈন্যতা সহ্য কৰিব লাগে ধুবুৰী, বৰপেটা, গোৱালপাৰা, য'ত আমাৰ মানুহবিলাক সংখ্যালঘিষ্ঠ হৈ আছে। এই যে কয় গড়গাঁৱত মাৰিলোঁ, টিপা অমুকত পৰিলে, শিপা, এনেকৈ ভাল এটা বিহু গানো আছে। আমাৰ ইয়াত আপুনি মই কোন ডাঙৰ বা আমাৰ ইগ', আমাৰ প্ৰতিযোগিতা, এইবোৰ চলিব। কিন্তু এইবোৰ যেতিয়া চলে, তাৰ লগে লগে আপোনালোকে দেখিব তাৰ ৰিয়েকশ্যনটো নামনি, মধ্য অসম বা উত্তৰ অসমত যিবিলাক জাগাত আমাৰ অসমীয়া মুখ্য ধাৰাৰ মানুহবিলাক যিকোনো কাৰণতে নহওক আমি সংখ্যালঘিষ্ঠ হৈ গৈছোঁ, তেওঁলোকৰ গাত ডিৰেক্টলি পৰে। দে হেভ টু ফেচ ইট। ইয়াত একো নাই, ইয়াতটোতো আপোনালোকৰ কাৰণে ভাল হ'ল দে, অমুক জিকিলে আৰু CMৰ কষ্ট হ'ল। চ' ইট ইজ ভেৰি ইজি। আমাৰ ইয়াৰ কাৰণে এইটোতো একদম সৰু কথা। আপুনি মই এইবিলাক আমাৰ মানুহ মাত্ৰে ইগ' থাকে, আমাৰ ইগ' ছেটিছফাই হৈ গ'ল।
কিছুমান পেপাৰ মালিকে ভাবিলে যে ময়ে হৰুৱাই দিলোঁ, মোৰ নিউজটোৱে পঢ়িয়ে হাৰিলে, লাগিলে পেপাৰখন যিমানেই নচলক কিয়, কোনো কথা নাই, বাট ডেট ইজ এ ইগ' ছেটিছফেকশ্যন। কিন্তু অসমত ইগ'টোৰ যিটো ৰিয়েকশ্যন, সেই ৰিয়েকশ্যনটো নামনি, উত্তৰ অসম, মধ্য অসমৰ যিবিলাক গাঁৱত আমি সংখ্যালঘু হৈ গৈছোঁ তাৰ ৰিয়েকশ্যনটো তাতে হয়গৈ। গতিকে মই ভাবোঁ যে সচেতনতা বাঢ়িলে এইবিলাক ঠিক হৈ যাব। মানুহটো ইগ' কি আছে, আমি আজি আছোঁ, এনেকুৱাও দিন থাকে যে কাৰোবাক ক'ৰবাত যাব যদি VIP পাছ এখন নিদিয়ে তেওঁ গভৰ্ণমেণ্টৰ এগেইনষ্ট হৈ যায়। চ' ডেটছ ইগ'কটো আপুনি ছেটিছফাই কৰিব নোৱাৰে। কিন্তু আমি আমাৰ ডাঙৰ যিটো দায়িত্ব, আমাৰ যিটো ডাঙৰ ৰেছপনচিবিলিটি, সেইটোৰ প্ৰতি আমি সজাগ হৈ থাকিব লাগে, ইমানেই কথা। বাকীটো অপৰাধীৰ কোনো ধৰ্ম নাই। ইয়াত ইয়াকুব বুলি কৈছে, তাতে মেমন বুলি ক'ব, তাতে কিবা ক'ব, ক'ৰবাত ৰঞ্জনো ওলাব, ক'ৰবাত কমলো ওলাব। গতিকে সেইটো লৈ পেলাই বহুত চিন্তা কৰি লাভ নাই। চাওক, এনেকুৱা কথা ক'লে অত্যন্ত দুখ লাগে, কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে। আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব। এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 ল'ৰাই বিনামূলীয়া এডমিশ্যন লৈছে। আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে। আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে। গতিকে সত্যৰ অপলাপ হ'ব লাগে। ইমান সত্যৰ অপলাপটোতো হিটলাৰৰ গোৱেলছেও কৰা নাছিল। গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেল মেছ ডিউজ আমি দিম, আমি নিযুত মইনা দিম। গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে? মইতো ঝাৰখণ্ড, কৰ্ণাটক চবত ঘূৰি আছোঁ। শুনিলে মানুহে মুখ মেলি চাই থাকে। যেতিয়া মই কওঁ আমি স্কুটি দিওঁ, আমি চাইকেল দিওঁ, কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ, মানুহে এনেকৈ মুখখন মেলি চাই থাকে। ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান শলাগিছে বেলেগ কথা, বাকী জেগাততো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে। ये संभव है क्या, ये सचमुच है क्या? 10 জুলাইত আপোনালোক আহিব, কলেজৰ প্ৰিন্সিপালসকল ইয়াত থাকিব। বিনামূলীয়া এডমিশ্যনৰ ফিজটোতো আমি তেওঁলোকক আপোনালোকৰ আগতে নগদ চেকখন দি দিম। পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা। আৰু এডমিশ্যনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰতো এইবাৰ পইচা লৈছে। এই গোটেই পইচাটোতো আমি ঘূৰাই দিওঁ না। কলেজে পইচাটো কাৰ পৰা লয়? যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া, কলেজে চৰকাৰকহে সেই বিলখন দিয়ে। কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাতো নলয়, কলেজে পইচাটো চৰকাৰৰ পৰাহে লয়। চৰকাৰৰ পৰা 2 টকা বেছি ল'লে তাত বেয়া পাবলগীয়া কি আছে? কলেজখন ভাল কৰি চলিব। আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজবিলাকক ধ্বংস কৰি দিয়া হ'ল। এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া। জয়ন্ত বৰুৱা ডাঙৰীয়াই লিখি আছে যে আমি ফিজ লৈ আছোঁ। এটা কোনটো সঁচা? আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা? এতিয়া আপোনালোকে মোক উত্তৰটো দিয়ক। আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজবিলাক ধ্বংস কৰি দিলোঁ। লিখিছেনে নাই আপোনালোকে? আকৌ আজি 7 দিন আগত। আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিত টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলোঁ। এটা কোনটো সঁচা? আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা? গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্টবিলাকৰ মই নাম 10 জুলাইত দি দিম। আপোনালোকে ফোন কৰি কৰি সুধি ল'ব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই। স্কুলৰ বা কলেজৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা বিল্ডিং বনোৱা বা টয়লেট ৰিপেয়াৰিং এনেকুৱা যোনবিলাক যিখন আপোনালোকৰ যিখন ফিজৰ ক্ষেত্ৰত মই আপোনাক অত্যন্ত বিনম্ৰতাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছোঁ যে অসমত ৰেচন কাৰ্ড থাকিলে এডমিশ্যন বিনামূলীয়া। আৰু কি ক'ম কওক?
আপোনালোকৰ মালিকৰ শ্ৰীচৰণত মই পানী ধুই ভৰি ধুই সেৱা কৰি ক'লেতো আৰু নহ'লে তেওঁৰ ঘৰত গৈ মূৰটো মাৰি দিব লাগিব যে আপুনি কিয় অসত্য কথা লিখিছে কওক বুলি, নহ'লে কালিৰ পৰা ভাত নোখোৱাকৈ তেওঁৰ ঘৰৰ সন্মুখত অনশন কৰিব লাগিব যে আপুনি শুদ্ধ কথাটো লিখক। ইমান কৰিব নাপায়। এটা লিমিটৰ তলত আমি কোনো যাব নাপায়। শিক্ষানীতিৰ যিখন আপুনি কমিটিৰ কথা ক'লে গুৰুত্বপূৰ্ণ আৰু কেতিয়াবা কালিৰ পৰাই কৰিব। গৰম বন্ধৰ কাৰণে শিক্ষকসকলে কমপ্লেইনটো লিখিব ভাল পাব না, স্কুলত থাকোঁতেতো এইবিলাক কৰিব নোৱাৰে, এইকেইটা দিন আৰামত কমপ্লেইন দিব পাৰিব। একচুৱেলি সমস্যাটো কি, আপুনি প্ৰশ্নটো সুধিছে কি আপোনাৰ মালিকৰ ল'ৰা ছোৱালী যে গভৰ্ণমেণ্ট স্কুলত পঢ়া নাই সেইকাৰণে তাৰ ছিষ্টেমটো নাজানে। প্ৰব্লেমটো হৈছে ডাঙৰ ডাঙৰ স্কুল কলেজত যে পঢ়ে আমি এটা কৈছোঁ যে গভৰ্ণমেণ্ট হস্পিটালৰ ডক্টৰক ডিউটি আৱাৰ্ছৰ পিছত আমি প্ৰাইভেট প্ৰেক্টিছ কৰিব এলাউ কৰোঁ, কাৰণ অসমত ডক্টৰ কম। এজন নিউৰ'চাৰ্জনে যদি যিমানে চাৰ্জাৰী কৰে মানুহৰ লাভ হয়, কিন্তু কিছুমান ডাক্তৰে যোৱা কিছুদিনত ডিউটি আৱাৰ্ছৰ ভিতৰতো তেওঁলোকে মেডিকেল কলেজ এৰি প্ৰাইভেট হস্পিটালত যায়। এতিয়া মই প্ৰাইভেট হস্পিটালখিনিক কৈছোঁ যে মই ডক্টৰক একো নকৰোঁ, আপোনালোকৰ লাইচেন্সখন কেঞ্চেল কৰিম। যদি আপোনালোকে গভৰ্ণমেণ্ট ডক্টৰক ডিউটি আৱাৰ্ছত ব্যৱহাৰ কৰে, 2টা বজাৰ পিছত ব্যৱহাৰ কৰক, মোৰ কোনো ক'বলগীয়া নাই, কিন্তু ডিউটি আৱাৰ্ছৰ সময়ত সিদিনা মই বৰপেটাত গৈছিলোঁ, বৰপেটাৰ 2-এজন ডক্টৰে ডিউটি আৱাৰ্ছত গৈ নাৰ্ছিং হোমত বহি থাকে। এইটো বেয়া কথা। আৰু মই আপোনালোকে জানে যে মই ডাক্তৰসকলক সন্মানো কৰোঁ, ক'ভিডৰ সময়ত তেওঁলোকে আমাক বহুত সহায়ো কৰিছে আৰু প্ৰাইভেট প্ৰেক্টিছত মোৰ কোনো আপত্তি নাই, বাট আফটাৰ ডিউটি আৱাৰ্ছ, নট ডিউৰিং ডিউটি আৱাৰ্ছ। আৰু মই আজি ৰাতিপুৱা মেডিকেলত গৈছিলোঁ, ডক্টৰসকলে কৈছে যে এইটো অৰ্ডাৰলৈ আমাৰ কোনো আপত্তি নাই, আমি নাযাওঁৱেই। 2-এজনে আমাৰ ফেটাৰ্নিটি গৈ পেলাই আমাক বদনাম কৰে আৰু সেইটো আমি তাৰ পৰা আঁতৰি থাকিব খোজোঁ। There are certain irregularities in Guwahati University leading to arrest of 9 people. Can you give us an update on it? And today there was also protest in the university campus. I think Guwahati University is facing a serious issue on it. তেওঁলোকৰ যিটো মাৰ্কছ থাকে লিগেচি, অৰ্থাৎ যোৱা বছৰৰ ৰিজাল্ট, আগৰ বছৰৰ ৰিজাল্টটো দিয়াৰ পিছত তেওঁলোকৰ ছফ্টৱেৰটো ইমান উইক যে যোনে তোনে গৈ মাৰ্কছটো চেঞ্জ কৰি দিব পাৰে। যিটো ছফ্টৱেৰ কোম্পানী আছে তেওঁলোকৰ ইয়াৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰজনক আমি এৰেষ্ট কৰিছিলোঁ আৰু তেওঁৰ বেংক একাউণ্টত বহুতবিলাক টকা জমা হৈছে আৰু আমি এটা এটাকৈ ধৰি আছোঁ। কিন্তু তেওঁ পুলিচৰ আগত ষ্টেটমেণ্ট দিছে যে ছাৰ ময়ো কৰোঁ আৰু ইউনিভাৰ্চিটিৰ মানুহে আহিও কম্পিউটাৰত বহি নম্বৰটো চেঞ্জ কৰি দিয়ে। তাৰমানে তাত পাছৱৰ্ড নাই, কণ্ট্ৰল নাই। সাধাৰণতে ছফ্টৱেৰটো পাছৱৰ্ড প্ৰটেক্টেড হ'ব লাগে। ছফ্টৱেৰটোৰ পাছৱৰ্ডটো কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ লগত থাকিব লাগে। ছফ্টৱেৰটো খুলিবৰ কাৰণে কণ্ট্ৰলাৰে পাছৱৰ্ডটো মাৰি নিদিলে সেই ছফ্টৱেৰটো খুলিবই পাৰিব নালাগে, তাত ছিষ্টেম থাকিব লাগে। কিন্তু ইয়াতে কম্পিউটাৰত বহা মানুহজনে কি কৰে, মাৰ্কছটো চেঞ্জ কৰি দিয়ে। দিয়াৰ পিছত ল'ৰাজনে এখন ডুপ্লিকেট মাৰ্কশ্বিট বিচাৰে আৰু ডুপ্লিকেট মাৰ্কশ্বিটত ডুপ্লিকেট নম্বৰটো আহি যায়। আৰু ই এটা কিমান দূৰলৈকে শিপাইছে, যোৱা আপোনালোকৰ বৰপেটাৰ সাংবাদিকসকলে এই তথ্যটো মোক দিছিলে, তাৰ পৰাই আমি অনুসন্ধান কৰি কৰি এইখিনি পাইছোঁ আৰু CIDক গোচৰটো তদন্ত কৰিব দিছোঁ। এতিয়া আমি ভিতৰত সোমাই গৈ এই বস্তুটো চাব খুজিছোঁ আৰু বাকী ইউনিভাৰ্চিটিৰো কেনেকুৱা তেওঁলোকৰ ছফ্টৱেৰবিলাকো কিমান প্ৰটেক্টেড। হয়তো আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেছটো পাইছোঁ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ক আমি সমালোচনা কৰিছোঁ, হয়তো ডিব্ৰুগড়ো একে হ'ব পাৰে, হয়তো শিলচৰো একে হ'ব পাৰে, সেৱাও একে হ'ব পাৰে, আমি নাজানো।
সেইকাৰণে শিক্ষা বিভাগক মই কৈছোঁ যে এটা এক্সপাৰ্ট কমিটি কৰি গোটেই কেইখন বিশ্ববিদ্যালয়ৰ মাৰ্কৰ যিটো ছফ্টৱেৰ সেইটো তেওঁলোকে পৰীক্ষা কৰিব লাগে, কাৰণ এইটো ছাত্ৰসকলৰ মাজত যাতে পৰীক্ষা পদ্ধতিৰ ওপৰত বিশ্বাস আঁতৰি নাযায় তাৰ কাৰণে এইখিনি আমি কৰিব লাগিব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে এই বিষয়টো মই 2-3বাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নজৰত আনিছিলোঁ যে আপোনালোকৰ ছিষ্টেমটো উইক, কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এইটো শিক্ষামন্ত্ৰীয়ে কোৱা কথা যে যিমান তেওঁৰ কথাও গুৰুত্ব দিব লাগিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া নাছিল। সেইকাৰণে মই ভাবোঁ যে এইটো খুবেই চিৰিয়াছ মেটাৰ। তাত কোন অভিযুক্ত নহয় এইটো পিছত আহিব, কিন্তু ছফ্টৱেৰটো ইমান উইক কৰি আৰু এক্সপ'জ কৰি ৰাখি থৈ দিয়াটো এটা সাংঘাতিক ভুল আছিলে। চ' আমি ই কিমান গভীৰ আছে বিষয়টো CIDক তদন্ত কৰিব দিয়া হৈছে, আমি চাম যে ই কিমান ভিতৰত সোমাই আছে। Very alarming given the fact that you are also concerned with what is happening in Guwahati University. It's a state-run university. So all the state-run institutions that you have, are you bringing them under the ambit of the investigation now? Look, I should not bring them under investigation because without allegation, using the word investigation against the university is a very serious thing. But definitely, we will look at their system also, the system of the other university and our councils also. Whether the systems of the university, even the private university, how strong they are. We need to look at the disease, not only at the symptoms. So my question is regarding the plan. It is very comforting to know that the Prime Minister of the country has talked about it. But we have seen that time and again he has visited Assam and Northeast for certain occasions, for certain celebrations as well. But can we expect anyone to be coming to Assam and inspecting? Because as long as I am capable and as long as I can serve, please allow me to handle this. And when I'll know that it cannot be handled by me, then definitely I'll invite people who need to come here. But I think that we handled this before also, and I'll be handling it to the satisfaction of the people of Assam. When I'll fail, definitely I'll request my Prime Minister to send more ministers from Delhi and other. But as long as our team is capable to handle it, to give them relief, rehabilitation, it is fine. When Prime Minister or very senior dignitaries come during the flood, entire system has to stand by with them. Entire 2-3 days we have to plan the visit. The flood relief goes in DJRE. So when extreme situation arises, then we expect it visit. He did came 4 years before. But as long as we are in a position to handle, so I am not of those politicians that why PM is not visiting. All this, I think this has more political tenor than the actual helping. He is taking care of us. He will help us whatever way. আজি যদি তেওঁ আহিম বুলি কয়, মোৰতো 3 দিন সেইটো কামতে গুচি যাব। I have to organize his visit. Entire 3 days will be like that only. So if something very serious happen, which I cannot control, definitely then they will come. Sir, যেহেতু এটা বিশেষ সম্প্ৰদায়ৰ কথা ওলাই আছে, তেনে ক্ষেত্ৰত জনাৰ্দন দেৱগোস্বামীৰ অধ্যক্ষতাত হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন হৈছে। So হিন্দু ৰাষ্ট্ৰ মই নাজানো, কিন্তু ভাৰতটোতো হিন্দু সভ্যতা হয়েই, সেইটোতো ইট ইজ এ এন্থ্ৰপলজিকেলি এথেনিকেলি ইট ইজ এ প্ৰুফ। কিন্তু তাক বাদ দি আৰু হিন্দু ৰাষ্ট্ৰ অমুক এইবিলাক কৈ আমি যিহেতু এখন সংবিধানত আছোঁ, সংবিধান মতে দেশখন চলা ভাল, কিন্তু আৱাৰ চিভিলাইজেশ্যন ইজ এ হিন্দু চিভিলাইজেশ্যন। হ'ব। I think I have already explained that this today is a very important day in the nation's journey to
to decolonize ourselves. So we started that journey in 1947. Today we achieved a very, very important milestone. The Bharatiya Nyaya Sanghita will transform our criminal justice system from punitive towards justice. So that's very important. During the colonial era, all three penal codes CRPC were designed to continue with the punitive measures by a rulers to the colonial people. Today we have achieved a milestone where we have democratized our criminal laws. I don't think that there is any need to re-examine it. Rather, most important thing is we have to sensitize more and more the advocates, the judiciary, the police, so that the journey we have started from today becomes successful and we can be proud of our own criminal justice system, not a British criminal justice system. We have developed our own criminal justice system, and I am sure that one day nation will be proud of it. Thank you.